নমস্কাৰ মই আজি উপস্থিত আছোঁ পাততে মোৰ দৰ্শকসকল লেমচাপৰি চামুৱা গাঁও দেৰগাঁও নগৰৰ পৰা কিছু নিলগত আৰু এই লেমচাপৰি চামুৱা গাঁৱৰ এজন আদৰ্শমান কৰ্মমুখী যুৱক তেওঁৰ নাম হ'ল পংকজ ফুকন। পংকজ ফুকনে কৰ্মৰ প্ৰতি স্পৃহা যথেষ্ট আছে। পংকজ ফুকনে খেতি বাতি কৰাৰ উপৰিও তেওঁ কৰ্মৰত দেৰগাঁৱৰ গেছ এজেঞ্চিত। তাৰ মাজতে পংকজ ফুকনে যি খেতি বাতি কৰিছে, আজি পংকজ ফুকনৰ কাষৰ পৰা তেওঁৰ মনৰ কথা জানিব বিচাৰিম। পংকজ ফুকন কেনে আছে? ভালে আছোঁ বৰ্তমান। হয়, পংকজ ফুকন গেছ এজেঞ্চিত কৰ্মৰত এজন মানে আদৰ্শৱান যুৱক হিচাপে তুমি খেতি বাতি আৰু কৰ্মটো কেনেকৈ বজাই ৰাখিছা? খেতি নিজেও কৰোঁ, মানুহো লগাওঁ, তাৰপৰা তাৰ উপৰি আপোনাৰ এজেঞ্চিলৈ যাওঁ কাম বন। সময়ত ধান খেতিও কৰোঁ, হয়, বাম খেতি এইবোৰ কৰোঁ। হয়, পংকজ ফুকন দিগদাৰ নহয়নে যে কৰ্ম যাব লাগে দেৰগাঁও গেছ এজেঞ্চিত আৰু ৰাইজৰ এইটো সেৱা কৰিব লাগে, তাৰ মাজতে খেতি বাতি এই মানে অসুবিধাৰ সন্মুখীন নোহোৱা নেকি? হ'বলগীয়া হয় কেতিয়াবা, তাৰ ভিতৰতো মিলাওঁ, ডিউটিটো কৰোঁ। এতিয়া খেতি কি কৰা হৈছে? খেতি এতিয়া ভেন্দি আছে, ধান আছে, বাও ধান, হয়, জিকা তৰি আছে। হয়, কিমান বিঘা মাটিত খেতি কৰা হৈছে? খেতি আপোনাৰ বাও ধান এবাৰ 13 বিঘা আছে। হয়, সিঁচা হৈছে। আৰু বাম খেতি 2 বিঘামান আছে। 2 বিঘা, হয়। আৰু মানে ফিচাৰী কেনেকৈ? ফিচাৰী এটা আছে। ফিচাৰীৰ পৰা আপুনি কেনেকৈ উৎপাদন কৰিব পাৰেনে? পৰা হয়। আপুনি পশুপালন ছাগলী বা ছাগলী আছে, ছাগলী গৰু, হাঁহ কুকুৰা পৰা আছে। এইবিলাক আপোনাৰ পৰিচালনা আপুনি অকল নিজেই কৰেনে? অকলে কৰোঁ। আপোনাক এই ক্ষেত্ৰত আপোনাক কোনে সহায় কৰে? লগত ভাইটি এটা থাকে। হয়, কি নাম তেখেতৰ? দীপাংকৰ ফুকন। দীপাংকৰ ফুকন। আৰু আপোনাৰ পৰিবাৰে এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়ায় নবঢ়ায়? বঢ়ায়। হয়, পংকজ ফুকন আপোনাৰ বৈবাহিক জীৱনো আপুনি আৰম্ভ কৰিছে। হয়, হয়। আপোনাৰ বৈবাহিক জীৱন কোন কেনেকৈ আছে? মা দেউতা আছে, ভাইটি আছে আৰু দাদা এজন আছে, ঘৰত নাথাকে। হয়, দাদা নুমলীগড়ত থাকে। হয়। আপোনাৰ সতি সন্তান? ল'ৰা এটা, ক্লাছ 4ত। ক্লাছ 4ত পঢ়ে। তাৰ মাজতে আপুনি ল'ৰাক শিক্ষা দিব লাগে, শিক্ষা দিছোঁ, খেতি কৰিব লাগে, তাৰ মাজতে আপুনি গেছ এজেঞ্চি গৈ ৰাইজৰ সেৱা কৰিব লাগে। তে আপোনাৰ মানে কেনে লাগে গোটেইকেইটা কৰি আপুনি মানে সন্তুষ্টনে? ভাল লাগে, সন্তুষ্ট। হয়, হয়। তে আপোনাৰ ইয়াৰ পৰা মানে কিমান দূৰত গৈ পেলাই আপুনি গেছ এজেঞ্চি সেৱা দিয়েগৈ? গেছ একদম আপোনালোক কোৰালগুৰিলৈকে। হয়, কোৰালগুৰিলৈকে। হয়, কোৰালগুৰি কুমাৰ গাঁও। হয়, শান্তিপুৰ, বঙাল গাঁও, ডিষ্ট্ৰিক্ট ভিতৰত কৰিব লাগে। হয়, আপুনি এজন খেতিয়ক হিচাপে কওকচোন যে আপুনি যি প্ৰডাকশ্যন কৰিছে, এই প্ৰডাকশ্যনৰ পৰা আপুনি লাভান্বিত হয়নে? লাভান্বিত হৈছোঁ বাৰু। আপুনি বেছি লাভান্বিত হয় নে বেলেগ বেছি লাভান্বিত হয়? বেলেগ বেছি লাভান্বিত হয়, বেপাৰী লাভান্বিত হয়। এতিয়া চৰকাৰৰ পৰা কিবা সা সুবিধা আপুনি পাইছে নেকি? নাই পোৱা। আজিলৈকে পোৱা নাই। আৰু আপুনি আবেদন জনাইছিল নেকি? আবেদন এতিয়ালৈকে জনোৱা নাই। নাই জনোৱা। এতিয়া চৰকাৰলৈ আপুনি কি আহ্বান জনাব? বিচাৰিম চৰকাৰৰ পৰা এটা সুবিধা। কেনেধৰণৰ সুবিধা? পাম্প এটা লাগে ধৰক আপোনাৰ, চ'লাৰ ছিষ্টেম। হয়, তেনেকুৱা। সেইকাৰণে অসুবিধাৰ কাৰণে অলপ আগবাঢ়িব পৰা নাই ইমান। যিমানটো প্ৰডাকশ্যন দিব পৰা হয়, সেইটো পৰা নাই অসুবিধাৰ কাৰণে। এই অঞ্চলত মানে কৃষি মন্ত্ৰীগৰাকীয়ে আপোনালোকৰ এই অঞ্চলত মানে খেতি বাতি কৰিবৰ বাবে কৃষকসকলক কেনেধৰণে উৎসাহিত কৰিছে? উৎসাহটোতো আমাৰ চবৰে কৰিবলৈ মন যায়, কিন্তু সুবিধাখিনি পোৱা নাই। চৰকাৰৰ পিনৰ পৰা এই অঞ্চলৰ মানুহে পোৱা নাই? নাই পোৱা। হয়, হয়। আপুনি জনাত আপুনি এই যে আলুৰ ছিজনত আপুনি যথেষ্টখিনি আলু আপুনি প্ৰডাকশ্যন কৰি উলিয়াইছে। তে এই আলু বজাৰত আপুনি কেনেধৰণে আপুনি বজাৰত পাবলৈ সক্ষম হ'ল? বজাৰ মানে আমাৰ পৰা ইয়াত যদি 20 টকা হয়, বজাৰত বেছি দাম লয়। 30 টকা 40 টকা বেপাৰীয়ে বিকেগৈ। হয়, আমি সেইটো মূল্যটো নাপাওঁগৈ। হয়, এনেকুৱা হৈছে কথাটো। হয়, আপোনালোকে হালধি খেতিও কৰে? হালধি কৰোঁ। সৰিয়হ খেতিও কৰে? সৰিয়হ কৰোঁ। সৰিয়হ হালধি আপোনালোকে কাক দিয়ে? মাটিমাহ কৰে? মানে এইবিলাক আপোনালোকে কাক দিয়ে? আমাৰ বেপাৰী আছে, বেপাৰীক দি দিয়া হয়। হয়, সময়ত আহে গাড়ী লৈ পেলাই। হয়, লৈ যায় তেখেতসকলে। হয়, এতিয়া আপোনাৰ মানে এই যে আপুনি সৰিয়হ খেতি কৰিলে, আপুনি মাটিমাহ খেতি কৰিলে, আপুনি আলু খেতি কৰিলে, যে দেখা গৈছে যে বজাৰত এতিয়া মানে জুই চাই যাম
মানে বজাৰত জুই চাই দাম হৈছে, আপোনালোকে খুব কম মূল্যত এই বস্তুখিনি আপোনালোকে বজাৰলৈ দি দিছে, কিন্তু বজাৰত যিটো জুই চাই দাম হৈছে যে মানে এইটো আপুনি কি ক'ব? বজাৰত দামটো বেছিয়ে লয় আৰু এতিয়া জাতিলাও আমাৰবিলাকৰ ঘৰত 3 টকাকৈ নিয়ে, কিন্তু বজাৰত 40 টকা 45 টকা তেনেকৈ বিকে। ইয়াত কাৰোবাৰ চিণ্ডিকেট আছে নেকি? চিণ্ডিকেট নাই বাৰু। চিণ্ডিকেট নাই, মানে বেপাৰীসকলে তেওঁলোকে নিজে আহে 2 টকা আমাক কমত দি পেলাই তেওঁলোকে হেৰিয়াত বিকেগৈ। হয় হয়, এয়া আছিল এজন খেতিয়কৰ মনৰ কথা। খেতিয়কসকলে তেখেতসকলে খুব সুন্দৰভাৱে খেতি কৰে। খেতি কৰাৰ পাছত তেখেতসকলে বজাৰত যেতিয়া বস্তুবিলাক বজাৰত বিকিবলৈ বেপাৰীয়ে লৈ যায় আৰু বজাৰত মানে যথেষ্ট উচ্চ মানদণ্ডৰ বিক্ৰী কৰা হয়। মানে আমাৰ থলুৱা ব্যক্তিসকলে এই মানে আলুৱে হওক, মিঠাতেলেই হওক, এই আপোনাৰ মাটিমাহে হওক, এইবিলাক খুব মানে উচ্চ মানদণ্ডৰে কিনিবলগীয়া হৈছে। বজাৰত এতিয়া জুই চাই দাম হৈছে। তে চৰকাৰখনৰ এই ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগে আৰু এই থলুৱা ব্যক্তিসকলৰ যি উচিত প্ৰাপ্য দি এই কৃষকসকলক উৎসাহিত কৰিব, তাৰ কামনা কৰি পাতৰ টাইমত মই সত্যযোগে বিদায় মাগি ধন্যবাদ।